নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ মই আহিছোঁ। বহুদিনৰ মূৰত আপোনালোকৰ সন্মুখলৈ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজি মই আপোনালোকক ক'ম, SSCGDত আপুনি যদি কম নম্বৰো পাইছে, আপোনাৰ কিবা চান্স আছে নেকি? মানে ধৰা হ'ল আপুনি OBC কাষ্টৰ হয়, আপুনি যদি কাট অফতকৈ অলপ কিবা নম্বৰো বেছিকৈ পাইছে, কিবা চান্স আছে নেকি? গতিকে আহক মই আপোনালোকক মেইন কথাখিনি কওঁ। এতিয়া মেইন কথা হ'ল, আপোনালোকৰ যিহেতু ফিজিকেলৰ SSCGD ফিজিকেলৰ কাৰণে কাট অফ আহিছে, সেই কাট অফত আপোনালোকে দেখাই পাইছে ভবাতকৈ বহুত বেছি কাট অফ হৈছে। ইয়াৰ কাৰণটো কি? আগতকৈ সকলোৱে পঢ়া শুনা কৰা হৈছে, মানে কম্পিটিশ্যন অলপ বেছিকৈ হৈছে, তাৰ ফলত কাট অফ বেছি যোৱা বুলি আমি ক'ব পাৰোঁ। তাৰোপৰি আপোনালোকে যদি চাই, বাহিৰা ষ্টেটৰ ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ ডমিচাইল লৈ তেওঁলোকে এপ্লাই কৰে, সেইসকলৰ পৰাও যিটো কাট অফ সেইটো আমাৰ বেছি হৈ গৈ আছে। গতিকে সেইখিনি কথাত গুৰুত্ব দি আমি যদি চাওঁ, আপুনি যদি জেনেৰেলৰো কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি জেনেৰেলত নাম আহি যাব ফাইনেল মেৰিটত। আৰু যদি আপুনি OBC কাষ্টৰ হয়, যদি আপোনাৰ ধৰা হ'ল OBCৰ ল'ৰা এজনৰ কাট অফ জেনেৰেলৰ, মানে জেনেৰেল বুলি ক'লে জেনেৰেলৰ কোনো কোটা নাই, সেইটো UR বুলি কোৱা হয়, আনৰিজাৰ্ভ। গতিকে যিটো আনৰিজাৰ্ভৰ কাট অফ, সেই কাট অফৰ ওপৰত বা কাট অফৰ সমান যদি তেওঁ ফাইনেল মেৰিটত নাম্বাৰ পাইছে OBCৰ ল'ৰা এজনে, বা ST SC কাষ্টৰ বা EWSৰ ল'ৰা এজনে যদি এই UR কেটেগৰীৰ সমান নাম্বাৰ পাইছে, কিন্তু তেওঁৰ বৰ্তমানলৈ ফিজিকেল কাট অফত যিটো নাম আহিছে সেইটো OBC কাষ্টত আহিছে, কিন্তু ফাইনেল মেৰিটত যেতিয়া তেওঁ URৰ কাট অফৰ সমান মাৰ্ক পাব, তেতিয়া তেওঁৰ যিটো ফাইনেল মেৰিটত যিটো চিলেকশ্যন, সেই চিলেকশ্যনটো তেখেতৰ কাষ্ট ৱাইজত নহ'ব। মানে যিহেতু তেওঁ URতকৈ বেছি নাম্বাৰ পাইছে, গতিকে তেওঁ চিলেকশ্যন URত হ'ব। গতিকে সেই হিচাপত যদি আমি চাওঁ, যিটো কাষ্টৰ OBCয়ে হওক, ST SC হওক, নাইবা EWSয়ে হওক, তেওঁলোকৰ যিহেতু অলপ কিবা বেছিও যদি নম্বৰ আছে, তেওঁলোকৰ সুবিধাটো বাঢ়ি গৈ থাকে। গতিকে মই ক'ব খোজা মেইন কথাটো হ'ল, যদি আপোনাৰ 4-5 নম্বৰো যদি ফাইনেল কাট অফতকৈ বেছি আছে, যদি আপুনি কাষ্টৰ হয়, OBC বা EWS বা ST SCৰ হয়, গতিকে আপুনি কোনো কাৰণত ফিজিকেল দিবলৈ নোযোৱাকৈ নাথাকিব, আপোনালোকে ফিজিকেল দিব। আৰু সেই হিচাপত আমি যদি চাওঁ, যিটো ফাইনেল মেৰিটত নাম অহাৰ চান্স সেই ল'ৰাজনৰ বেছি হৈ যায়। গতিকে আপোনালোকে যদি কম নম্বৰো পাইছে, তেতিয়া আপোনালোকৰো ফাইনেল মেৰিটত নাম অহাৰ চান্স হয়গৈ। গতিকে আপোনালোকে আশাবাদ নিদিব, ফাইনেল মেৰিটলৈ কোনো কাৰণত আপোনালোকে আশাবাদ নিদিব। 4-5 নম্বৰ বেছি থাকিলেও আপোনালোকে ফিজিকেল দিব যাওক, মেডিকেল দিব যাওক। তাৰপিছত ফাইনেল মেৰিটত যদি নাম নাহে, তেতিয়া আপোনালোকে এটা কথাই ভাবিব, মোৰ মানে এই সময় হোৱা নাই, ভাগ্য আৰু সময় মিলিব লাগিব। আপোনালোকৰ সময়ত ভাগ্যত থাকিলে আপোনালোকৰ চব হৈ যাব। গতিকে আপোনালোকে যিখিনি নিজৰ কৰিব লগা সেইখিনি কৰি যাব। মানে 4-5 নম্বৰ বেছি আছে, আপোনাৰ ফিজিকেলত নাম আহিছে, আপুনি যদি ফিজিকেল দিব নাযায়, সেইটো আপোনাৰ মূৰ্খামি হ'ব। গতিকে আপুনি ফিজিকেল দিব যাব। আৰু ST যিবিলাক কাষ্টৰ ল'ৰা হয়, সেইবিলাকৰ কাৰণে কম নম্বৰ বেছি থাকিলেও আপোনালোকৰ কাৰণে যিটো চান্স হয়গৈ, সেই চান্সটো বেছি হৈ যাব। আৰু গতিকে এতিয়া যদি আমি চাওঁ, যিটো কম্পিটিশ্যন হয়, সেই কম্পিটিশ্যনটো URত বেছিকৈ হয়। কিয়নো যিখিনি কাষ্টৰ ল'ৰা ছোৱালীয়ে মানে বেছি নম্বৰ পায়, URৰ সমান নম্বৰ পায়, সেইখিনি ল'ৰা ছোৱালী URত আহেগৈ। আৰু সেই হিচাপত আমি যদি চাওঁ, যিখিনি কাষ্টৰ ল'ৰা ছোৱালী হয়, সেইখিনিৰ কাৰণে অকণমান যিটো চান্স হয় সেইটো বেছি হৈ গৈ, কিয়নো তেওঁলোকৰ কাষ্টৰ ল'ৰা ছোৱালীখিনিও যিহেতু বেছি নম্বৰ পোৱাৰ ফলত URত গৈছে। যেনে ধৰক ময়ো যেতিয়া চিলেক্ট হৈছিলোঁ, তেতিয়া যিটো মোৰ মাৰ্ক আছিল অলপ বেছি আছিলে, গতিকে সেই হিচাপত মই URত চিলেক্ট হৈছিলোঁ, মানে কাষ্টত নাছিলোঁ। গতিকে আপোনালোকে দেখাই পেলাই যদি আপুনি URৰ ল'ৰা ছোৱালীখিনিক ডিম'টিভ কৰিবৰ কাৰণে কথাটো কোৱা নাই, মেইন কথাটো হ'ল, যদি আপুনি কাষ্টত মানে কোনো কাষ্টৰ পৰা বিলং কৰে, গতিকে আপোনালোকে আশাবাদ নিদিব, আপোনালোকৰ চান্স বেছি হয়গৈ। আৰু URৰ খিনিকো আশাবাদ দিব মই কোৱা নাই, তথাপিতো চান্সটো URতকৈ কাষ্টত বেছি হৈ গৈ। গতিকে মেইন ইনফৰমেশ্যনটো এইটোৱে আছিল। যদি আপুনি
কোনোবা কাষ্টৰ হয় তেতিয়াহ'লে আপোনাৰ অলপ নম্বৰ বেছি থাকিলেও আপুনি আশাবাদ নিদিব। গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।